MD জেনেৰেল মেডিচিনত ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান ডাক্তৰ ৰাহুল কলিতাৰ। ৰহালৈ গৌৰৱ কঢ়িয়ালে ডাক্তৰ ৰাহুল কলিতাই। ৰহা নিবাসী তথা ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ গজেন্দ্ৰ কলিতা আৰু চৰাইবাহী আঞ্চলিক মাধ্যমিক বিদ্যালয়ৰ সংস্কৃত বিষয়ৰ শিক্ষয়িত্ৰী স্বৰ্ণলতা ভূঞাৰ পুত্ৰ ডাক্তৰ ৰাহুল কলিতাই MD জেনেৰেল মেডিচিন বিভাগত ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিছে। তেওঁৰ এনে সাফল্যৰ বাবে ৰহা আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলে ৰাহুল কলিতাৰ বাসগৃহত উপস্থিত হৈ শুভেচ্ছা জনায়। উল্লেখ্য যে ডাক্তৰ ৰাহুল কলিতাই 2013 বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে অষ্টম স্থান আৰু 2015 বৰ্ষত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত ৰাজ্যৰ ভিতৰত পঞ্চম স্থান লাভ কৰিছিল। আমি অত্যন্ত সুখী হৈছোঁ ৰহাবাসী তথা আমি ৰহা আঞ্চলিক ছাত্ৰ সন্থাই যেতিয়া আমি গম পালোঁ ডক্টৰ ৰাহুল কলিতা তেওঁ MDত অসমৰ ভিতৰতে প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে আৰু মেডিচিন বিভাগত। আৰু এইখিনিতে এটা কথা ক'ব লাগিব, তেওঁৰ শিক্ষাৰ পাতনি মেলিছিল আমাৰ ৰহা আদৰ্শ শিশু বিকাশ কেন্দ্ৰত। আৰু তাৰপিছতে তেখেতৰ পিতৃ শ্ৰীযুত গজেন্দ্ৰ কলিতা ছাৰে আমাক পঢ়াইছিলে আৰু ছাৰ ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষও আছিলে আৰু ক্লাছ 6ৰ পৰা তেওঁ চৰকাৰী মাধ্যমৰ ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়া শুনা কৰিছিলে আৰু তেওঁ মেট্ৰিকত অসমৰ ভিতৰতে তেওঁ অষ্টম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছিলে। আমি তেতিয়া ৰহা আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিনিধিয়ে তেওঁৰ পৰিয়ালবৰ্গৰ সৈতে আমি গুৱাহাটীলৈ গৈছিলোঁ। তেতিয়া খুব অমায়িক আছিলে ৰাহুল, আৰু ৰাহুলক আমি কৈছিলোঁ তুমি ডাঙৰ কাম কৰিব লাগিব। পিছতে তেওঁ ৰামানুজনত পঢ়ি পেলাই তেওঁ অসমৰ ভিতৰতে পঞ্চম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছিলে আৰু তাৰ পিছত তেওঁ মেডিকেলত ছিট পালে, মেডিকেলত পঢ়ি এতিয়া MD মেডিচিনত প্ৰথম হৈছে অসমৰ ভিতৰত। আমি গৌৰৱবোধ কৰিছোঁ আৰু আগন্তুক দিনত ৰাহুলে আৰু উচ্চ শিক্ষা গ্ৰহণ কৰক আৰু মানৱ সেৱা কৰক তাকে কামনা কৰিছোঁ আৰু ৰহা আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা আকৌ এবাৰ তেওঁক অভিনন্দন জনাইছোঁ আৰু তেওঁক লৈ আমি গৌৰৱান্বিত। আৰু আমাৰ নতুন চাম ছাত্ৰ ছাত্ৰী যিসকলে মেডিকেল লাইনত আছে বা অন্যান্য লাইনত আছে তেওঁলোকেও অনুপ্ৰাণিত হ'ব আৰু আশা কৰিছোঁ আৰু ন প্ৰতিভা আমাৰ ৰহাৰ নিচিনা এটা পিছপৰা অঞ্চলৰ পৰা ওলাওক, আমি তাকে কামনা কৰিছোঁ। আমি আজি সঁচাকৈ সুখ অনুভৱ কৰিছোঁ। পিতৃ মাতৃ হিচাপে আমি সন্তানৰ ভাল হোৱাটো সদায় আমি কাম্য আমাৰ। আমি আজি সুখী হৈছোঁ, ল'ৰাই কষ্ট কৰিছে তাৰ ফল পাইছে বুলি আমি ভাবিছোঁ আৰু ভগৱানৰে কৃপা আৰু সকলোৰে আশীৰ্বাদ। তাৰ কাৰণে আমি সকলোৰে পৰা আকৌ ভৱিষ্যত তাৰ আৰু আগবাঢ়ক আমি পিতৃ মাতৃ হিচাপে তাকে কামনা কৰিছোঁ। বৰ্তমান যোৰহাটত পঢ়ি আছে। এই 3 বছৰ সি মেডিচিনত MD কৰিলে। আজি ফলাফলত সি প্ৰথম স্থান পাইছে আৰু এজনে পাইছে আৰু ৰাহুল কলিতাও প্ৰথম হৈছে। হয় হয় 13 চনত ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অসমীয়া মাধ্যমতে পঢ়িছিলে। তেতিয়া অসমৰ ভিতৰত অষ্টম স্থান পাইছিল আৰু 15 চনত নগাঁও ৰামানুজন জুনিয়ৰ কলেজৰ পৰা পঞ্চম স্থান দখল কৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঞ্চম স্থান অধিকাৰ কৰিছিল। গুৱাহাটী মেডিকেল কলেজৰ পৰা MBBS কৰিলে, যোৰহাটৰ পৰা MD কৰিছিল। ৰহাৰ পৰা নৱজ্যোতি ভূঞাৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ নাইবা ভিজিট কৰক LNB ৰোড